নিযুক্তি পৰীক্ষা SSC, টেট, DHS, DME বা এন্ট্ৰেন্স এক্সাম, DLED বা যিকোনো ধৰণৰ তেনেকুৱা এক্সামত য'ত নম্বৰৰ বা নাম্বাৰছ বা সংখ্যাৰ বিষয়ে সোধা হয় তাত প্ৰায় এটা কুৱেশ্যন কমন থাকে। সেইটো হ'ল পাৰফেক্ট নাম্বাৰৰ বিষয়ে, নিখুঁত সংখ্যা বুলি কোৱা হয় অসমীয়াত। কিন্তু দেখিবলৈ পাইছোঁ যে কোনেও পাৰফেক্ট নাম্বাৰৰ বিষয়ে তেনেকৈ আলোচনা নকৰে বা ডিছকাছ নকৰে। তো গতিকে সেইকাৰণে আজি পাৰফেক্ট নাম্বাৰৰ বিষয়ে এই ভিডিঅ'টো বনাই আছোঁ। তো ডেফিনেশ্যন যিটো আছে পাৰফেক্ট নাম্বাৰৰ সেইটো হ'ল এ পাৰফেক্ট নাম্বাৰ ইজ এ পজিটিভ ইণ্টেজাৰ ডেট ইজ ইকুৱেল টু দ্য ছাম অফ ইটছ পজিটিভ ডিভিজৰ্ছ এক্সক্লুডিং দ্য নাম্বাৰ ইট চেল্ফ। পাৰফেক্ট নাম্বাৰ সেইবিলাক নম্বৰ যিবিলাকৰ উৎপাদক সংখ্যাটোক নিজে বাদ দি যোগ কৰিলে সংখ্যাটো নিজে পোৱা যায়। যেনে উদাহৰণ দি কৈ আছোঁ, যেনেকুৱা 6 ইজ দ্য স্মলেষ্ট পাৰফেক্ট নাম্বাৰ। আৰু 6ৰ যদি আমি উৎপাদক দেখিবলৈ যাওঁ, 6ৰ উৎপাদক আছে 1, 2, 3 আৰু 6। 6ৰ উৎপাদক বা ডিভিজৰ্ছ। যদি আমি 6ৰ ডিভিজৰ্ছবিলাক যোগ কৰোঁ, 1 + 2 + 3, 6টোক বাদ দি মানে সংখ্যাটোক নিজে বাদ দি, তেতিয়াহ'লে যোগফল পোৱা যায় 6, মানে সংখ্যাটোৰ সমানে পোৱা যায়। তো এনেকুৱা সংখ্যাবিলাকক কোৱা হ'ব নিখুঁত সংখ্যা বা পাৰফেক্ট নাম্বাৰ। আৰু সংখ্যাটোক বাদ দি যিবিলাক উৎপাদক পোৱা যায় সেইবিলাকক প্ৰপাৰ ডিভিজৰ বুলি কোৱা হয়। তাৰমানে 6ৰ প্ৰপাৰ ডিভিজৰ্ছবিলাক হ'ব 1, 2 আৰু 3। আৰু 1 + 2 + 3 কৰিলে 6 পোৱা যায়। গতিকে 6 এটা নিখুঁত সংখ্যা বা পাৰফেক্ট নাম্বাৰ। ওকে, তো 6 হ'ল এক অংক বিশিষ্ট একমাত্ৰ নিখুঁত সংখ্যা, মানে 0ৰ পৰা 9লৈকে থকা একমাত্ৰ নিখুঁত সংখ্যা। এতিয়া নেক্সট যিটো আহে 2 অংক বিশিষ্ট একমাত্ৰ নিখুঁত সংখ্যা বা পাৰফেক্ট নাম্বাৰটো হ'ল 28, মানে 10ৰ পৰা 99লৈকে মাত্ৰ এটাই পাৰফেক্ট নাম্বাৰ আছে, সেইটো হ'ল 28। আৰু 28ৰ যদি আমি ডিভিজৰ্ছবিলাক চাব যাওঁ তেতিয়া হ'ব 1, 2, 4, 7, 14 আৰু 28 নিজে। কিন্তু 28ক নিজে বাদ দিলে যিকেইটা পাৰফেক্ট ডিভিজৰ্ছ থাকিল, মানে 1, 2, 4, 7 আৰু 14, এইকেইটা যোগ কৰিলে 28 হয়। গতিকে 28 এটা পাৰফেক্ট নাম্বাৰ। ওকে, নেক্সট পাৰফেক্ট নাম্বাৰ যিটো আছে সেইটো হ'ল 496। এণ্ড 496টোৱে 3 অংক বিশিষ্ট একমাত্ৰ পাৰফেক্ট নাম্বাৰ, মানে 100ৰ পৰা 999লৈকে যিমানবিলাক সংখ্যা আছে তাৰ ভিতৰত 496টোৱে হ'ল একমাত্ৰ পাৰফেক্ট নাম্বাৰ। তেনেহ'লে পাৰফেক্ট নাম্বাৰ কিমান ৰেয়াৰ ভাবক, লাহে লাহে আৰু বেছি ৰেয়াৰ হ'বলৈ গৈ আছে। পিছলৈকে কৈ আছোঁ, ভিডিঅ'টোৰ একেবাৰে শেষলৈকে চালেহে গম পাব যে আজিলৈকে কিমানটা পাৰফেক্ট নাম্বাৰ আৱিষ্কাৰ কৰা হৈছে। তো 496ৰ কথা কৈ আছিলোঁ। 496ৰ আটাইবিলাক ডিভিজৰ্ছৰ কথা ক'বলৈ গ'লে ডিভিজৰ্ছবিলাক আছে 1, 2, 4, 8, 16, 31, 62, 124 আৰু 248। 496ক নিজে বাদ দিলে, তো এইবিলাক যোগ কৰিলে হয় 496। গতিকে 496 এটা পাৰফেক্ট নাম্বাৰ। আৰু এতিয়া 4 অংক বিশিষ্ট একমাত্ৰ পাৰফেক্ট নাম্বাৰটো হ'ল 8128, মানে 4টা অংক বিশিষ্ট যিমানবিলাক সংখ্যা আছে, মানে 1000ৰ পৰা 1000ৰ পৰা 9999লৈকে, মানে 4 অংক বিশিষ্ট যিমানবিলাক সংখ্যা আছে তাৰ ভিতৰত একমাত্ৰ পাৰফেক্ট নাম্বাৰটো হ'ল 8128। আৰু ইয়াৰ পাৰফেক্ট ডিভিজৰ্ছবিলাক হ'ল এইকেইটা, আৰু এইকেইটা যোগ কৰিলেও হ'ব 8128। গতিকে এইটোৱে এটা পাৰফেক্ট নাম্বাৰ। তো এতিয়ালৈকে যি 4টা পাৰফেক্ট নাম্বাৰৰ কথা ক'লোঁ, মানে 6, 28, 496, 8128, এইকেইটা প্ৰাচীন কালতে আৱিষ্কাৰ কৰা হৈছিল। আৰু তাৰপিছত যিটো পাৰফেক্ট নাম্বাৰ আহে, মানে 812ৰ পিছত যিটো পাৰফেক্ট নাম্বাৰ আহে সেইটো 8টা ডিজিট থকা পাৰফেক্ট নাম্বাৰ, মানে সংখ্যাটোত 8টা অংক আছে, আৰু সেইটো হ'ল 33550,336। আৰু ইয়াৰ ডিভিজৰ্ছ আছে 26টা, ইনক্লুডিং দ্য নাম্বাৰ ইট চেল্ফ। আৰু যদি নাম্বাৰটোক নিজে নাম্বাৰটোক যদি বাদ দিওঁ তেতিয়াহ'লে পাৰফেক্ট ডিভিজৰ্ছ হ'ব 25টা। আৰু এই 25টা
ডিভিজৰ্ছ যোগ কৰিলে সেই অৰিজিনেল সংখ্যাটোৱে পোৱা যাব, মানে 33550336 এই সংখ্যাটো পোৱা যাব। গতিকে এইটোও এটা পারফেক্ট নাম্বার। আৰু এই পারফেক্ট নাম্বাৰটো 1456 চনত আৱিষ্কাৰ হৈছিল। নেক্সট যিটো পারফেক্ট নাম্বাৰ আছে সেইটো আকৌ 10 ডিজিটছ লং, মানে ইয়াত 10টা অংক আছে। আৰু পারফেক্ট নাম্বাৰটো হ'ল, ইয়াৰ যদি আমি ডিভিজৰ্ছৰ সংখ্যা ক'ব যাওঁ, ইয়াত 36টা ডিভিজৰ্ছ আছে। আৰু যদি সংখ্যাটোক নিজে বাদ দিবলৈ যাওঁ তেনেহ'লে 35টা প্ৰপাৰ ডিভিজৰ্ছ আছে। আৰু এই 25টা ডিভিজৰ্ছ যোগ কৰিলে সমষ্টি হ'ব এই সংখ্যাটো নিজেই। এইটো এটা পারফেক্ট নাম্বার। আৰু এইটো আৱিষ্কাৰ হৈছিল 1588ত। তাৰপিছত যিটো পারফেক্ট নাম্বার আহে সেইটো হ'ল 12 ডিজিট লং, 137438691,328। আৰু ইয়াৰ ডিভিজৰ্ছৰ সংখ্যা হ'ল 38টা। প্ৰপাৰ ডিভিজৰ কথা ক'ব গ'লে এটা কম হ'ব, 37টা প্ৰপাৰ ডিভিজৰ্ছ আছে। আৰু এই সংখ্যাটোও 1588ত আৱিষ্কাৰ হৈছিল। আৰু ইয়াতে এটা কথা কোৱা হয় যে ইছমাইল ইবন ইব্ৰাহিম ইবন ফেলাছ নামৰ এজন গণিতজ্ঞ আছিল। তেখেতৰ জীৱনকাল আছিল 1194 পৰা 1239। তেওঁ হয়তো এই পারফেক্ট নাম্বাৰৰ বিষয়ে জানিছিল। ৰেকৰ্ডেড নহয়, কিন্তু এইটো ধাৰণা কৰা হয় যে তেওঁ হয়তো জানিছিল এই 7টা পারফেক্ট নাম্বাৰলৈকে। এতিয়ালৈকে যি 7টা পারফেক্ট নাম্বাৰৰ কথা ক'লো। তো এতিয়া কথা হ'ল কিমানটা টোটেল আজিলৈকে পারফেক্ট নাম্বাৰ আৱিষ্কাৰ কৰা হৈছে। আৰু সেইটোৰ এনচাৰ হ'ল আজিলৈকে আৱিষ্কাৰ হোৱা পারফেক্ট নাম্বাৰৰ সংখ্যা হ'ল 51। আৰু এতিয়ালৈকে যিটো লাষ্ট পারফেক্ট নাম্বাৰ আৱিষ্কাৰ হৈছে সেইটো হৈছিল ডিচেম্বৰ 7, 2018ত। আৰু এইটো ইমানেই ডাঙৰ সংখ্যা যে ইয়াক এতিয়া ক'ব নোৱাৰিম, আপুনিও নোৱাৰিব। সেই সংখ্যাটোত 4,97,24,095,টা অংক আছে, মানে ডিজিট আছে। সংখ্যাটো নিজে নহয়, সেই সংখ্যাটোত ইমান সংখ্যক ডিজিট আছে। যেনেকুৱা, তো এই সংখ্যাটো কিমান ডাঙৰ হ'ব এইটো উদাহৰণ দিবলৈ হ'লে এটা এক্সাম্পল বা ধাৰণা দি আছোঁ। এইটো যিটো আপোনালোকে দেখিছে, ধৰি লওক এখন কিতাপে ধৰি লওক, প্ৰিণ্ট কৰিছোঁ নিজে। ইয়াত চাওক কিমান ডিজিট আছে, দেখুৱাই আছে। ইয়াত চাওক বহুত ডিজিট আছে, গোটেই পাৰ্টবিলাকত ডিজিট আছে। তো এনেকুৱা 50টা কি লাগিব, বুক লাগিব বা খাতা লাগিব বা যিয়ে কওক আপোনালোকে, এনেকুৱা লাগিব। কাৰণ এইটোত 1 মিলিয়ন ডিজিটলৈকে এটা সংখ্যাৰ ডিজিটবিলাক প্ৰিণ্ট কৰি ৰাখিছোঁ। এতিয়া আপোনালোকে গেছ কৰক এইটো কোন সংখ্যাৰ 1 মিলিয়ন ডিজিটলৈকে প্ৰিণ্ট কৰা হ'ব পাৰে।